মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভাল না? আশা কৰোঁ সকলো ভালে আছে। মোৰ একদম ভাল নহয়, মানে জ্বৰে পূৰা আজি 15-20 দিন হৈ গৈছে। জ্বৰে মানে একদম অৱস্থা বেয়া কৰি দিছে। জ্বৰটো ভাল হৈছে, হোৱাৰ পাছতে এতিয়া মানে একো খাবলৈ মন নাযায়। দেখিছে নাই, বোলে চকুটকু সোমাই গৈছে আৰু এইবিলাক কিবা ফুলা নিচিনা হৈ গৈছে মুখবিলাক। আৰু খাবলৈ মন নাযায়, মুখখন জিভাখন মানে ডাঠ হৈ থাকে। তাৰপিছত মাথা ঘূৰণি, মাথাটো মানে কেতিয়া ভাল হৈ আছে, এতিয়া পটককৈ ঘূৰণি। আৰু কাহটো যেতিয়া ধৰিব মানে কাহি মানে একদম কৈছোঁ নহয়, অৱস্থা বেয়া হৈ যায় মানে। সেয়াই মানে সুস্থ হোৱাই নাই, জ্বৰটো ভাল হৈছে বাৰু। আজি ভাবিছোঁ ৰাতিপুৱা ব্লগ এটা চুৰু কৰোঁ ঘৰতে মানে আজি দিনটোতনো কি কৰোঁ। ডিউটি যাম বুলি ভাবিছোঁ, ডিউটি নগ'লেও নহয়, যাম বুলি ভাবিছোঁ। সেয়া ডিউটি যাওঁ, কিন্তু মানে মাথা এনেকুৱা ঘূৰাই, তাতো সেই বহি একো মানে হেৰি কৰিব নোৱাৰা নিচিনা হৈ যাওঁ মানে। তাৰ মাথাটো বহুত ঘূৰাই, পৰি যাম নিচিনা হৈ যাওঁ। তাৰ ল'ৰাকো সেই স্কুলে 2 দিন হৈছেহে পঠিয়াইছোঁ, তাও মানে এই তেনেকৈ পঠিয়াইছোঁ, তথাপিতো স্কুলত মাথা ঘূৰাই বুলি কৈছে। তাৰ কালিটো ছানডে আছিলে, শুকুৰবাৰৰ পৰা পঠিয়াইছোঁ মানে। শুকুৰবাৰ দিনাখন মাথা ঘূৰাই আছে স্কুলতে। তাৰ শনিবাৰ দিনাখন বাৰু ঠিকেই আছে। আজিও এতিয়া সেয়া উঠাই আছোঁ স্কুল যাবলৈ। সেয়া উঠিবলৈ কৈ আছোঁ, চুস্তি নিচিনা হৈ আছে মানে ল'ৰাটো। কমজুৰি, খাবলৈ অকণো মন কৰা নাই যে, খোৱাটো একদম হেৰি কৰি দিছে তাৰমানে। সেয়ে আজিৰ দিনটোতনো কি কৰোঁ আপোনালোকক তাকে দেখাম বুলি ডেইলি ব্লগ এটা চুৰু কৰিবলৈ লৈছোঁ। তাকে যদি ব্লগটো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব, সকলোৱে ছাপোৰ্ট কৰিব। তাকে ঠিক আছে, চুৰু কৰোঁ তেতিয়া ব্লগটো, আপোনালোকে চাই থাকিব। এয়া দেখিছে নাই, চুলিবোৰ পকি মেলি অৱস্থা নাই, মাথাটো মানে ঠিক কৰিব পৰা নাই। আৰু মানুহজনো গাটো সেয়া তেনেকৈ জ্বৰ ভাল হৈ থকা নাই, তেওঁ বহুত কমজুৰি হৈ গৈছে। এনেই চুগাৰ আছে আৰু কমজুৰি হৈ গৈছে মানে। তথাপিতো তেনেকৈ গৈছে ডিউটিলৈ, নগ'লেও নহয়, ডিউটি নকৰিলে কি হ'ব, সেইকাৰণে গৈছে তেওঁ। আৰু ৰ'দটো ইমান দিছে আজি, গৰম বহুত হ'ব চাগে। ঠিক আছে, চাই থাকিব ব্লগটো। এয়া ভাত পানী বনাই মেলি আজৰি হ'লোঁ, এতিয়া ডিউটি যাব লাগে। আকৌ মাথাটো ইমান ঘূৰাইছে, শুইহে দিছোঁ অকণমান। ল'ৰাকো পঠিয়ালোঁ স্কুললৈ বাৰু, তাৰো গাটো বৰ ভাল লাগি থকা নাই। তথাপিতো যাওঁ বুলি কৈছে, মই মানা কৰিলোঁ যাবলৈ, তথাপিতো নুশুনিলে, গ'ল। মোৰ ঘূৰণিটো কিয় জানো হৈ আছে, ইমান দৰৱ পাতি খাই আছোঁ, তথাপিতো নাজানো আৰু। এতিয়া অকণমান আকৌ পৰি দিছোঁ, আকৌ অকণমান ভাল লাগিলে এতিয়া ডিউটিলৈ যাব লাগিব। কি কৰি আছে যাওঁ ওলালোঁ এতিয়া ডিউটিলৈ বুলি। মাথাটো অকণমান ভাল লাগিছে বাৰু, এতিয়া যাওঁ। আৰু মানুহজন ডিউটিত আছে মানে, তেওঁ আবেলি আকৌ যাব। তেওঁ 6টা বজাত গৈছিলে, তেওঁক পঠিয়াই দিওঁগৈ। তেওঁ গাটো ভাল নহয় যে, তেওঁক সেইকাৰণে পঠিয়াই দি এতিয়া মই থাকিমগৈ আৰু 7টামান বজালৈকে থাকিম। তেওঁ 7টা বজাত গৈ পেলাই তেওঁ 10টা বজালৈকে থাকিব। সেয়া ওলাইছোঁ এতিয়া, আপোনালোকৰ পিছত আকৌ লগ পাই আছোঁ। সেয়া দেখিছেনে, চুলি তুলি পকি মানে অৱস্থা নাইকিয়া আছোঁ, ইমান বেয়া লগা হৈছে দেখিবলৈ, বুঢ়ী হ'লোঁ আৰু। দেখিছেনে, হেৰি কি বোলে, ৰীল, সেই যেন চাওকচোন, ৰীল চাই হাঁহি থাকিব নোৱাৰা হৈ গৈছেগৈ। সেইয়া কমেডি ৰীলবিলাক চাই হাঁহি আছে একদম। পাগল হৈ যাব এতিয়া তাই, সেইজনী। কি হ'ব, হাঁহিছে ভগৱান। সেই কোণাটোতে বহি লৈছে, খাবলৈ কৈ আছোঁ, খোৱাও নাই। তাইও ঠাণ্ডা লাগিছে গাটো, বোলে জ্বৰ উঠিব নে কি এনে নাজানো। সেইয়া চাই পেলাই হাঁহি ক'ব নোৱাৰে। আজি ৰ'দ দিছে, গৰম আছে দেই। সেয়া বতৰ ভাল, গৰম বহুত দিছে আৰু। গৈ থাকোঁ তেতিয়া, আপোনালোকক আকৌ লগ পাই আছোঁ। 2 hours later. বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, এনেকুৱা বৰষুণ দিছে, পূৰা অৱস্থা বেয়া হৈ গৈছে।
এইফালে পানী আমাৰ অফিচৰ ওচৰতে পানী অফিচৰ ভিতৰত সোমাব আৰু লাহে লাহে চাওকচোন কি অৱস্থা কেনেকৈ বহি আছোঁ দেখিছোন ইফালে গোটেই পানী পানী একদম ৰাস্তা বেয়া কি হ'ব বৰষুণ দিলেও প্ৰব্লেম ৰ'দ দিলেও প্ৰব্লেম একদম এয়া বন্ধু বান্ধৱীসকল ডিউটিৰ পৰা আহিলোঁ আহি বিচনাতে অকণমান লগৰজনীও আহিছিলে দুজনী চাহ খালোঁ খাই বিচনাতে অকণমান পৰি দিছোঁ সেয়া লোৱা দেহ গা ভাল লাগিছে নাই আজি স্কুলত বেয়া লাগিছিলে নি গাটো বেয়া লগা নাই ভাল লাগিছে ন কাহ হৈ আছে খালি অকণমান ন ভালে যাব এতিয়া পঢ়াকৈ যোৱা সেয়া সিও ওচৰতে আহি পেলাই শুই আছে তাক বোলো এতিয়া পঢ়িবলৈ কওঁ পঢ়িবগৈ মোৰ আজি ৰিচাৰ্জো খতম হ'ল ভিডিঅ'টো আপলোড দিম ৰিচাৰ্জটো কৰি লৈ পেলাইহে কেতিয়া কৰিব পাৰোঁ জানো